দবকা ক্ৰীড়া সন্থাৰ সম্পাদক মানিক পালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। যোৱা কেইদিনমানৰ পৰা বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দবকা ক্ৰীড়া সন্থাৰ সম্পাদক মানিক পাল। মানিক পালৰ বিৰুদ্ধে এটাৰ পিছত এটা অভিযোগ উত্থাপন হৈছে। যোৱা কিছুদিন পূৰ্বে দবকা অঞ্চলৰ আৰক্ষী বাহিনী কমিটি গঠন কৰাক লৈ অভিযুক্ত হৈছিল মানিক পাল। আজি আকৌ এটা তথ্য পোহৰলৈ আহিছে মানিক পালৰ বিৰুদ্ধে। অভিযোগ অনুসৰি 2024 চনত দবকা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজন হোৱা জিলা ভিত্তিত মহিলা ফুটবল খেলত খেলপথাৰত ডেকৰেশ্যনৰ কামৰ বাবদ হুজাইৰ শংকৰ নামৰ এগৰাকী ডেকৰেটৰ দোকানীয়ে দবকা ক্ৰীড়া সন্থাৰ সম্পাদক মানিক পালৰ ওচৰত প্ৰায় লক্ষাধিক টকা পাবলৈ আছিল। কিন্তু মানিক পালে আজি দিম কালি দিম কৈ প্ৰায় এবছৰ সময় উকলি যোৱাৰ পিছতো ভুক্তভোগী ডেকৰেটৰ দোকানীয়ে নাপালে নিজৰ প্ৰাপ্যৰ ধন। অৱশেষত মানিক পালে দোকানীজনৰ প্ৰাপ্য ধন দিয়াৰ কথা মান্তি হয় যদিও 40,000 টকা কমিছন হিচাপে দাবী কৰে দবকা ক্ৰীড়া সন্থাৰ সম্পাদকগৰাকীয়ে। বৰ্তমান এই ধন দাবী কৰাৰ এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱা পৰিলক্ষিত হৈছে। মানিক পালে নিজকে বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈ এনেদৰে দবকা অঞ্চলত চলাই গৈছে এটাৰ পিছত আন এটা কুকাণ্ড। ইফালে বহুকেইটা বিতৰ্কত সাঙুৰ খাই পৰা এগৰাকী মানিক পালক দবকা ক্ৰীড়া সন্থাৰ সম্পাদকৰ দৰে এটা গুৰু দায়িত্বৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয় দবকা ক্ৰীড়া সন্থাৰ সভাপতি মহম্মদ আলীয়ে দবকা অঞ্চলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মানিক পালৰ নিচিনা বিতৰ্কিত ব্যক্তিক কেতিয়া বহিষ্কাৰ কৰিব দবকা ক্ৰীড়া সন্থাৰ পৰা। মানিক পালক বহিষ্কাৰ কৰি দবকা ক্ৰীড়া সন্থাৰ দৰে এটা অনুষ্ঠানৰ গৰিমা অটুট ৰাখিবলৈ সক্ষম হ'বনে সভাপতিয়ে? এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত দবকা ক্ৰীড়া সন্থাৰ সভাপতি মহম্মদ আলীয়ে কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। যোৱাবাৰ আমি আপোনাৰ এই আমাৰ দবকা স্পৰ্টছ এছ'চিয়েশ্যনে আমাক এই প্ৰথম খেল দিছিলে লেডিজ ফুটবল টুৰ্ণামেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰে হয়। তাতে আমি কাম কৰিছিলোঁ 1,70,000 টকাৰ পেণ্ডেল। তাৰপিছত আকৌ জেন্টছৰ খেল দিছিলে, জেন্টছৰ কামটো আমি কৰিছিলোঁ। টোটেল ফিল্ডত কাম কৰি আমি 1,82,000 এতিয়ালৈকে মোৰ বেলেঞ্চ আছে। আজিলৈকে এইটো পইচা মই পোৱা নাই। বাৰম্বাৰ মই মানিক পাল মোক বেলেগ কোনো মাতা নাছিলে, একচুৱেলি মানিক পালে মোক মাতি নিছিলে আৰু কেইবাজন ল'ৰা আছিলে, মহম্মদ আলী দাৱা নাছিলে তেতিয়া কথা বতৰাত। তো আমি মানিক পালে কৈছে যে তুমি চিন্তা কৰিব নালাগে, আমি পইচাটো দিম। আজি ইমান দিনৰ পৰা মই পইচা বিচাৰি খোজাৰ পিছত তেখেতে কৈছে যে মোক কমিশ্যন দিব লাগিব। প্ৰথম কৈছিলে 20,000 টকা মোৰ ঘৰত, পিছত ক'লে 40,000 টকা দিলে ভাল হ'লে পইচাটো দিম। আজিলৈকে মই পইচাটো পোৱা নাই। গতিকে মই দবকা সকলো নাগৰিকক, সন্মানীয় নাগৰিকক ক'ব বিচাৰো যে এইখিনি কাম কৰাৰ পিছত আমি দুখীয়া মানুহ ইমানখিনি মানুহলৈ আমি কাম কৰোঁ। গতিকে এইখিনি পইচা পাব বাবে টোটেল এণ্টাৰ দবকা ৰাইজৰ ওচৰত মই আপোনাৰ যোগেদি আমি জনাব বিচাৰিছোঁ।